সাংসদ গৌৰৱ গগৈৰ পত্নী পাকিস্তান আৰু মাৰ্কিনৰ লগত সুসম্পৰ্ক আছে আৰু যিসমূহ আচলতে কথা আহিছে যে অতি ভয়ংকৰ ৰূপত কিছুমান সুসম্পৰ্ক থকাৰ তথ্য পোহৰলৈ আহিছে। চাওক, মই এই বিষয়ে এই কথাটো জ্ঞাত নহয়। কালি সংবাদ মাধ্যমত এই কথাটো প্ৰচাৰ হৈছে। যদি তেওঁলোকৰ পৰিয়াল এইটো ক্ষেত্ৰত আপোনালোকে কোৱাৰ ধৰণে জড়িত আছে, মই অসম চৰকাৰক আহ্বান জনাইছোঁ যে ইয়াৰ ওপৰত এটা এনকুৱাৰী হ'ব লাগে আৰু তেতিয়া এটা উচিত বিচাৰ এখন আপোনালোকে কোৱাৰ ধৰণে আমি গম পাম। না, মই সেইটোৱে কৈছোঁ। মই কি কৈছোঁ যে মই এই বিষয়ে জ্ঞাত নহয়। যদি সঁচাকৈ এই ধৰণৰ ব্যৱস্থাত তেওঁলোক গৈছে, ৰাষ্ট্ৰবিৰোধী কাম কৰিছে, সেইকাৰণে কৈছোঁ যে অসম চৰকাৰক কৈছোঁ যে আপোনালোক এইটোৰ ওপৰত এক তদন্ত হ'ব লাগে আৰু তদন্তত হিচাপ নিকাচ হ'ব আপোনালোকে কোৱা ধৰণে। চাওক, মই এই বিষয়ে এই কথাটো জ্ঞাত নহয়। কালি সংবাদ মাধ্যমত এই কথাটো প্ৰচাৰ হৈছে। যদি তেওঁলোকৰ পৰিয়াল এইটো ক্ষেত্ৰত আপোনালোকে কোৱাৰ ধৰণে জড়িত আছে, মই অসম চৰকাৰক আহ্বান জনাইছোঁ যে ইয়াৰ ওপৰত এটা এনকুৱাৰী হ'ব লাগে আৰু তেতিয়া এটা উচিত বিচাৰ এখন আপোনালোকে কোৱাৰ ধৰণে আমি গম পাম। না, মই সেইটোৱে কৈছোঁ। মই কি কৈছোঁ যে মই এই বিষয়ে জ্ঞাত নহয়। যদি সঁচাকৈ এই ধৰণৰ ব্যৱস্থাত তেওঁলোক গৈছে, ৰাষ্ট্ৰবিৰোধী কাম কৰিছে, সেইকাৰণে কৈছোঁ যে অসম চৰকাৰক কৈছোঁ যে আপোনালোক এইটোৰ ওপৰত এক তদন্ত হ'ব লাগে আৰু তদন্তত হিচাপ নিকাচ হ'ব আপোনালোকে কোৱা ধৰণে। চাওক, মই এই বিষয়ে এই কথাটো জ্ঞাত নহয়। কালি সংবাদ মাধ্যমত এই কথাটো প্ৰচাৰ হৈছে। যদি তেওঁলোকৰ পৰিয়াল এইটো ক্ষেত্ৰত আপোনালোকে কোৱাৰ ধৰণে জড়িত আছে, মই অসম চৰকাৰক আহ্বান জনাইছোঁ যে ইয়াৰ ওপৰত এটা এনকুৱাৰী হ'ব লাগে আৰু তেতিয়া এটা উচিত বিচাৰ এখন আপোনালোকে কোৱাৰ ধৰণে আমি গম পাম। না, মই সেইটোৱে কৈছোঁ। মই কি কৈছোঁ যে মই এই বিষয়ে জ্ঞাত নহয়। যদি সঁচাকৈ এই ধৰণৰ ব্যৱস্থাত তেওঁলোক গৈছে, ৰাষ্ট্ৰবিৰোধী কাম কৰিছে, সেইকাৰণে কৈছোঁ যে অসম চৰকাৰক কৈছোঁ যে আপোনালোক এইটোৰ ওপৰত এক তদন্ত হ'ব লাগে আৰু তদন্তত হিচাপ নিকাচ হ'ব আপোনালোকে কোৱা ধৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।